ৰাজপথত যুৱশক্তি চৰকাৰ বগৰাব দেৰাদুনৰ পৰা বিক্ষোভ ষ্টাৰ্ট। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গুডি মিডিয়া নহয়, যাৰ ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ পৰা দমন কৰিব পাৰিব। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। আপোনাৰ স্ক্ৰীণত এই দুটা দৃশ্য, দুয়োটাই বিজেপি শাসিত উত্তৰাখণ্ডৰ। প্ৰথম দৃশ্যত মানুহে জোৰ সমদল উলিয়াই সুধিছে কোনজন বিজেপিৰ জ্যেষ্ঠ নেতাক অংকিতা ভাণ্ডাৰীৰ শৰীৰ উপভোগ কৰিবলৈ দিয়া হৈছিল, তেওঁৰ নাম প্ৰকাশ কৰিব লাগে। কোনজন বিজেপি নেতাই এই কুকাণ্ডক সুৰক্ষা দিছে, তেওঁৰো নাম প্ৰকাশ কৰিব লাগে। দ্বিতীয়টো দৃশ্য, দেৰাদুনত থকা উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলে অন্ধভক্তসকলৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি উত্তৰ পূবৰ মানুহ চাইনিজ নহয় বুলি কৈছে। উত্তৰ পূৰ্বাঞ্চলৰ মানুহ অনুপ্ৰৱেশকাৰী নহয়। আজিৰ এই ভিডিঅ'টোত আপোনাক দেখুৱাম উত্তৰ পূবৰ এগৰাকী ছোৱালীৰ এটা ভিডিঅ'। এই ছোৱালীজনীৰ কথা শুনাৰ পাছত আপোনাৰ হয়তো এই চিষ্টেমটোৰ ওপৰত, এই চৰকাৰখনৰ ওপৰত প্ৰচণ্ড খং উঠিব, গালি পাৰিব। দেশখন শেষ হ'বলৈ নিদিয়াৰ শপত লোৱা এইসকলেই দেশখন ভিতৰৰ পৰাই ফোপোলা কৰি পেলাইছে। বিজেপিৰ শাসনত অন্ধভক্তই উত্তৰ পূৰ্বাঞ্চলৰ শিশুসকলক অনুপ্ৰৱেশকাৰী, চিংকি আৰু ম'ম' বুলি আখ্যা দি হত্যা কৰি আছে আৰু ৰজা বাকৰুদ্ধ হৈ বহি আছে। প্ৰথমে দ্বিতীয় দৃশ্যটোৰ বিষয়ে আলোচনা কৰিম, তাৰ পাছত অংকিতা ভাণ্ডাৰীৰ গোচৰত কোনজন জ্যেষ্ঠ বিজেপি নেতাৰ নাম জড়িত হৈ আছে সেই কথা আপোনাক জনাম, আৰু সেই গোচৰটোত ৰজাৰ মুখ কেনেকৈ বাকৰুদ্ধ হৈ পৰিছে সেই বিষয়েও বিতংভাৱে বুজাম। প্ৰিয় দৰ্শক, আপোনাৰ মনত আছে যে কিছুদিন আগতে দেৰাদুনত উত্তৰ পূবৰ ছাত্ৰ এঞ্জেল চাকমাক চাইনিজ, ম'ম', চিংকি, অনুপ্ৰৱেশকাৰী বুলি কোৱাৰ পাছত হত্যা কৰা হৈছিল। চাওক, ভাষা আৰু চেহেৰাৰ নামত বিজেপিয়ে এই দেশৰ মানুহক অনুপ্ৰৱেশকাৰী বিচাৰিবলৈ অনুজ্ঞাপত্ৰ দিছে। ফলত নিজকে দেশপ্ৰেমিক বুলি প্ৰমাণ কৰিবলৈ এচাম উন্মত্ত অন্ধভক্তই হাতত দা তলোৱাল লৈ ঘূৰি ফুৰিছে। ইয়াৰোপৰি বিজেপিৰ শাসনত আন ধৰ্মৰ লোকৰ লগত যুঁজিবলৈ মুকলিকৈ তৰোৱাল বিতৰণ কৰা হৈছে। দেৰাদুনত চাইনিজ বুলি লেবেল লগোৱাৰ পাছত এঞ্জেল চাকমাক হত্যা কৰা হয়। তাৰ পাছত উত্তৰ পূবলৈ কি বাৰ্তা প্ৰেৰণ কৰা হৈছে, এই ছোৱালীজনীৰ কথা শুনাৰ পাছত আপোনাৰো ধৈৰ্যচ্যুতি ঘটিব। इस वाले बड़े अपने आप को इंडियन 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 बनते फिरते हैं। आप लोग क्यों अपने आप को इंडियन बोलते हो जब इंडियन लोग ही आप लोग को इंडियन जैसे एक्सेप्ट नहीं करते? आप लोग अपना ही देश में फॉरेनर बन के रह गए हो। अभी लास्ट टाइम क्या हुआ, देहरादून पे त्रिपुरा का लड़का को मर्डर कर दिया गया। क्यों? क्योंकि वो 4 बंदे ने उसको चिंकी बोला। जब जाके बोला उसको कि हम चिंकी नहीं है, हम इंडियन हैं, तब क्या हुआ, फिजिकल हुआ और उसको चाकू निकाल के एक बंदे ने मार दिया उसको। उसका लास्ट शब्द था, वी आर नॉट चाइनीज, वी आर इंडियन। मुझे समझ में नहीं आता ये रेसिज्म क्यों, जब इंडियन खुद नॉर्थ ईस्ट वाले को इंडियन जैसे एक्सेप्ट नहीं करते तो रखा क्यों है? निकाल के फेंको हम लोग को। रखा क्यों है? किसके लिए रखा है? जब हम लोग को इज्जत ही नहीं है अपना देश में, जब हम बोलते हैं हम इंडियन हैं तभी भी मर्डर हो रहे हैं, तो हम क्या बोले, हम पाकिस्तानी हैं? आप लोग क्या चाहते हैं, हम चाइनीज है बोले? कब आप लोग का ये अनसिविलाइज दिमाग ठीक होगा? इतना बार हम लोग बोल रहे हैं वी आर इंडियन एंड वी आर प्राउड टू बी इंडियन, फिर भी आप लोग चिंकी, मोमो, नेपाली बोलना कब बंद करोगे? कब? अभी मुझे तो बाहर निकलने में भी डर लग रहा था, क्या पता कोई मेरे को चिंकी बोल दे और मैं बोलूँगा मैं इंडियन हूँ, मेरे को भी मार दिया तो। अभी सब नॉर्थ ईस्ट के दिल में ये खौफ रह गया है। हम लोग इतना अपना गांव से छोड़ के इधर में आते हैं पैसा कमाने के लिए। हम लोग ये सोच के आते हैं कि हमारा देश है, हमारा लोग है, हमारा भाई बहन लोग है। जब इधर आके हम लोग ऐसा ट्रीट होता है, हम आए क्यों? अपना माँ बाप छोड़ के, गरीब माँ बाप घर में छोड़ के इधर कमाने आए ताकि उन लोग का फ्यूचर बेटर बना सके। हम लोग तो ये तो डेली फेस करते हैं, एक दिन का बात नहीं, 2 दिन का, डेली यही फेस करते हैं हम लोग। अब ऑटो वाला तक पूछते हैं हम लोग को, आप चाइना है, नेपाल है? अरे वी आर टायर्ड ऑफ एक्सप्लेनिंग यू पीपल, वी आर इंडियन एंड वी आर नॉर्थ ईस्ट एंड वी आर प्राउड टू बी इंडियन। मैं तो आगे जाके मेरा बच्चे लोग को बोलूंगा कि नॉर्थ ईस्ट से बाहर मत निकलना, ये लोग बहुत खराब है, बहुत खराब लोग हैं यार। तुम लोग कुछ सीखो, कुछ पढ़ो, ऐसा नहीं चलेगा।
अपना देश बोले एकता बना के रखना है, ऐसा नहीं कि एक दूसरे का मर्डर करते फिरो। এতিয়া উত্তৰাখণ্ডৰ আন এটা বাতৰিৰ কথা কম। উত্তৰাখণ্ডত কোন জ্যেষ্ঠ নেতাক অংকিতা ভাণ্ডাৰীৰ শৰীৰ উপভোগ কৰিবলৈ দিয়াৰ কথা আছিল? সেইজন VVIP নেতা কোন আছিল? সেই নিশা ৱান্তাৰা ৰিজৰ্টত কোনজন জ্যেষ্ঠ বিজেপি নেতা মোবাইল লৈ উপস্থিত আছিল? এই কথা প্ৰকাশ কৰা উচিত। যি সময়ত সমগ্ৰ বিশ্ববাসীয়ে নৱবৰ্ষ উদযাপন কৰিছে, সেই সময়ত দেৱভূমি উত্তৰাখণ্ডৰ ৰাইজে নিজৰ কন্যাৰ ন্যায় পাবলৈ ৰাজপথত জোৰ সমদল উলিয়াইছে। সেই সময়তো মাঝাৰ ভঙা আৰু হিন্দু মুছলমানক বিভাজিত কৰাত ব্যস্ত উত্তৰাখণ্ড চৰকাৰে কাণত সোপা দি শুই আছে। বিজেপি চৰকাৰক যেন হাপেহে কামুৰিলে। CBI তদন্তত দাবী জনাইছে ৰাইজে। অংকিতা ভাণ্ডাৰীয়ে ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰা ৱান্তাৰা ৰিজৰ্টৰ মালিক আছিল পুলকিত আৰ্য়া। উত্তৰাখণ্ড বিজেপিৰ প্ৰাক্তন নেতা বিনোদ আৰ্য়াৰ পুত্ৰ পুলকিত আৰ্য়া। ঋষিকেশৰ সমীপৱৰ্তী জম্কেশ্বৰ অঞ্চলৰ গংগা ভোগপুৰত এই ৰিজৰ্টখন আছিল। 2022 চনৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত পুলকিত আৰ্য়া আৰু 2025 চনত তেওঁৰ দুই কৰ্মচাৰী সৌৰভ ভাস্কৰ আৰু অংকিত গুপ্তা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল। কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন্দ্ৰ ৰাজপুতে কয় যে বিজেপিৰ প্ৰাক্তন বিধায়ক সুৰেশ ৰাথোৰৰ পত্নী উৰ্মিলাই অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ লগত কোন VIP জড়িত আছিল সেই কথা প্ৰকাশ কৰিছে। এইজন VIP আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰাখণ্ড ভাৰপ্ৰাপ্ত প্ৰভাৰী দুষ্যন্ত কুমাৰ গৌতম। বিজেপিৰ প্ৰাক্তন বিধায়ক সুৰেশ ৰাথোৰৰ মতে অংকিতাক হত্যা কৰাৰ সময়ত হোটেলখনত উপস্থিত থকা দুষ্যন্ত গৌতমে অংকিতাক যৌন সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। এয়াই বিজেপিৰ চাল চৰিত্ৰ আৰু প্ৰকৃত মুখ। এই অভিযোগৰ পাছতে বিজেপিৰ নেতা দুষ্যন্ত গৌতমে কয় যে এই সকলোবোৰ অভিযোগ ভিত্তিহীন। যদি কোনোবাই তেওঁৰ বিৰুদ্ধে এটা শব্দও আনকি এটা কামো প্ৰমাণ কৰি দিব পাৰে, তেন্তে তেওঁ ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল'ব, লগতে সকলো সামাজিক আৰু ধৰ্মীয় জীৱনৰ পৰাও অৱসৰ ল'ব। मेरे विरोध में भी एक भी शब्द, एक भी कोई कार्य ऐसा दिखता हो, उसको सबूत के साथ आप पेश करेंगे तो मैं अपने राजनीतिक जीवन से भी, सामाजिक और धार्मिक सभी जीवनों से संन्यास ले लूंगा। প্ৰিয় দৰ্শক, অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি জনতা ৰাজপথলৈ ওলাই আহিছে। ইফালে এনে সময়তে আজাদ সমাজ পাৰ্টীৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে কৈছে যে বিজেপি নেতাৰ সৈতে যৌন কাৰ্য কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে অংকিতা ভাণ্ডাৰীক হত্যা কৰা হ'ল। অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা উদঙাই দিলে অভিনেত্ৰী উৰ্মিলা সোণোৱালে। বিজেপিৰ পৰা ছোৱালী বচোৱাটো এতিয়া ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। উত্তৰাখণ্ডত অংকিতা ভাণ্ডাৰীৰ ক্ষেত্ৰত যি ন্যায় প্ৰদান কৰা হ'ল, সেই ন্যায় আধাৰুৱা হৈ ৰ'ল। জনতাই কৈছে যে যিসকলে অংকিতা ভাণ্ডাৰীক ক্লায়েণ্টক অফাৰ দিবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু তাৰ পাছত তেওঁক হত্যা কৰিছিল, তেওঁলোকক শাস্তি দিয়া হৈছিল। কিন্তু VIP ক্লায়েণ্টজনৰ কোনো বিচাৰ নহ'ল। সেই VIP ক্লায়েণ্টজন ঠিক কোন আছিল? তদন্ত কৰিব লাগে। ৰাজনৈতিক অভিযোগ অব্যাহত আছে যদিও CBI তদন্তৰ দাবী জনাইছে জনতাই। বেটি বচাও শ্লোগান দিয়ে বিজেপি ক্ষমতালৈ আহিছিল। বিজেপিয়ে মহিলাৰ সন্মানৰ কথা কৈ বিভিন্ন সভাই সমিতি আস্ফালন কৰে আৰু এতিয়া বিজেপি নিজেই মহিলাৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত বুলি ধৰা পৰিল। কিছুমান ক্ষেত্ৰত অভিযোগ উত্থাপন কৰা হৈছিল, আন কিছুমান ক্ষেত্ৰত আনকি ভিডিঅ' ওলাইছিল। আনহাতে বিজেপিয়ে নিজেই এই শ্লোগান উত্থাপন কৰিছিল, আমি দেশ ধ্বংস হ'বলৈ নিদিওঁ, আমি দেশ বিক্ৰী হ'বলৈ নিদিওঁ। এতিয়া দেশৰ সম্পত্তি কোনে বিক্ৰী কৰিছে? আটাইতকৈ বেছি আঞ্চলিকতাবাদ, জাতিবাদ, বৰ্ণবাদ, ধৰ্মীয় বিভাজন বিজেপিৰ শাসনকালতেই দেখা গৈছে। সংসদত বিজেপিৰ নিৰ্বাচিত সাংসদে মুছলমানক গালিগালাজ কৰা দেখা গ'ল, ইছলামক অপমান কৰা দেখা গৈছিল। প্ৰিয় দৰ্শক, এইখিনিতে এটা প্ৰবচন মনলৈ আহিছে, নামঘৰত সেইটো কোন, মই কল খোৱা নাই। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।